গৰাখহনীয়া এই গৰাখহনীয়া আচলতে ইয়াৰ পৰা মই যিটো স্থানত উপস্থিত আছো ইয়াৰ পৰা কেইটামান কিলোমিটাৰ বা কিলোমিটাৰ মান আগৰ যিখন জাজি নৈ গৈছে সেই জাজি নৈত গৰাখহনীয়াত পৰি মোৰ পিছফালৰ এই যিটো দৃশ্য এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো এই দৃশ্যৰ লোকসকল সেই গৰাখহনীয়াত আক্ৰান্ত হৈ ইয়ালৈ এনেকৈ উঠি আহিবলগীয়া হৈছিল এওঁলোকৰ উপায়হীন হৈ পৰিছিল আৰু সেইবাবে তেওঁলোকে তাৰ পৰা নিজৰ জীৱন সম্পত্তি বচাবৰ বাবে ইয়ালৈ 2007-08 বৰ্ষত ইয়ালৈ এনেকৈ আহিবলগীয়া হৈছিল আৰু এই গোটেই পৰিৱেশটো আপোনালোকে দেখা পাইছে যে ইয়াত কেনেকৈ এই সকল লোকে জীয়াই থাকিবলগীয়া এটা পৰিৱেশ হৈছে বানপানী যেতিয়া আহে তেওঁলোকে বানপানীৰ লগত সহ অৱস্থান কৰিবলগীয়া হয় আৰু গোটেই পৰিৱেশটো অত্যন্ত যন্ত্ৰণাৰ মাজত তেওঁলোকে পাৰ কৰিব লগা হয় অনুন্নয়নৰ গোটেই পৰিৱেশ মই দেখুৱাইছো যে বানপানী এবাৰ হওঁতে তেওঁলোকৰ বানপানী বা পানী ঘৰৰ কিমানলৈকে উঠিছিল এটা চিহ্ন দেখুৱাব মোৰ সতীৰ্থ বিশ্বই এটা চিহ্ন দেখুৱাব এই ঘৰটোৰ যিটো মলিয়ন ৰঙৰ যিটো আৱৰণ আপোনালোকে দেখা পাইছে জুম কৰি দেখুৱাইছে তালৈকে পানী উঠিছে অৰ্থাৎ গোটেই বৰ ঘৰটোৰ ভিতৰ চৰালৈকে অৰ্থাৎ ঘৰটোৰ অৰ্ধ অংশলৈকে পানী উঠিছে গতিকে এই পৰিয়ালসকলৰ প্ৰত্যেকৰ পৰিয়ালে প্ৰায় 62টা পৰিয়ালে এনেকৈ আসলতে গৰাখহনীয়াত তাৰ পৰা পলাই আহিবলগীয়া হ'ল ইয়াত থাকিবলগীয়া হ'ল বাছি আহিবলগীয়া হ'ল আৰু আজিও কিন্তু তেওঁলোকে জীৱনৰ লগত যুদ্ধ কৰি থাকিবলগীয়া হৈছে মই তাৰ মাজতে আৰু এটা দেখুৱাম এই ৰাস্তাটো চাওক এইটো বাৰু মানুহ যোৱা ৰাস্তা নাই আপুনি এবাৰ চাওক এই ৰাস্তাটোৰ ওপৰত আপুনি এবাৰ চাওক যে টিয়ক সমষ্টিৰ অন্তৰ্গত জাজিমুখৰ এই পৰিৱেশটো চাওক আজিৰ এই 21 শতিকাটো এনেকুৱা ৰাস্তাৰ ওপৰত এই সকল লোকে থাকিবলগীয়া হৈছে ইয়াৰ যিমানকেইটা এনেকুৱা বাইলেন আছে বা ৰাস্তা আছে মূল জাজিমুখ পথৰ পৰা সকলো ৰাস্তা এনেকৈ সম্পূৰ্ণৰূপে বিধ্বস্ত এটা অত্যন্ত কষ্টৰ মাজত আপোনালোকে দেখা পাইছে এগৰাকী মহিলা আহিছে সেই মহিলাগৰাকীৰ পিছফালে এটা শিশু এই সকল লোকে এনেকৈ এই মিচিং অধ্যুষিত এই সকল লোকে বা অন্যান্য যিসকল লোক আছে এই সাধাৰণ লোকসকল এনেকৈ থাকিবলগীয়া হৈছে এই গোটেই যিটো এণ্টায়াৰ যিটো পৰিৱেশ এই সমগ্ৰ যিটো পৰিৱেশ এই পৰিৱেশটো প্ৰণীতা আপোনাৰ যোগেদি সমগ্ৰ অসমবাসী আৰু ৰাজ্য চৰকাৰখনৰ দৃষ্টিগোচৰ কৰিবৰ বাবে প্ৰাগ নিউজ ইয়ালৈ আহিছোঁ যে এই সকল লোকে আচলতে ইয়াত কেনেকৈ জীয়াই থাকিবলগীয়া হৈছে এই সকল লোকৰ বাবে পানী এই সকল লোকৰ বাবে যন্ত্ৰণা এই সকল লোকৰ বাবে চকু পানী এই সকল লোকৰ বাবে জীৱন এনেকৈ যুদ্ধৰ লগত থাকিবলগীয়া হৈছে জীৱন যুদ্ধৰ লগত সহবাস কৰিবলগীয়া হৈছে মই প্ৰথমতে স্থানীয় লোকৰ লগত কথা পাতিম তাৰ পিছত অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ দৰে সংগঠনো আজি আহিছে তেওঁলোকেও ক'ব তেওঁলোকৰ মতামত দেউতা পানী কিমান উঠিছিল এবাৰ ইয়াৰ উঠিছিলে অন্ততঃ আপোনালোকে দেখি পাইছে যে যিটো ঘৰৰ এটা চিন আচ্ছা তালৈকে দেখোন 8 ফুট নে কিমান 9 ফুট হ'ব মানে সেই ভিতৰৰ যে দাগটো দেখুৱাইছো তালৈকে দাগটো পানী হওঁতে ক'ত থাকিলে আপোনালোক আমি এই স্কুলখনত প্ৰায় 1 বিটামান থাকিলে এই স্কুলখনতে আমি যিমান গাঁৱৰ মানুহ আছিলোঁ এই স্কুলখনতে আমি শিবিৰ পাতি স্কুলখনৰ ভেটিটো অকমান ওখ এতিয়া আপোনালোকৰ ইয়াৰ এই এনেকুৱা ৰাস্তাতে অহা যোৱা কৰিছে এনেকৈ আছে নাও আৰু যাৰ নাও নহয় আৰু সিঘৰৰ নাও আছে সিঘৰৰ নাওখনেৰে লৈ গৈ পেলাই শুকাই গ'লে এনেকুৱা বেয়া ৰাস্তাতে খোজ কাঢ়িব লাগে সেইটো আছে আৰু সেইটো আছেই প্ৰতি বছৰে আপোনালোকে কুমলীয়া চাপৰি বুলি তাত আছিলে নেকি আচ্ছা হয় আমাৰ জাজিমুখৰ পৰা প্ৰায় এবেলাৰ ৰাস্তা আছিলে আমাৰ গাঁওখনলৈ গতিকে এবেলাৰ ৰাস্তাটো জাজিমুখলৈ আমাক গৰাখহনীয়াই টানি লৈ আনি জাজিমুখ পোৱালে জাজিমুখৰ পৰা আকৌ সেই ইএনএত ৰাখিলোঁ কিছু বছৰ তাৰপিছত ইয়াত উপায় নাপায় ইয়ালৈ আহিলোঁ আহি কি হ'ব গৰাখহনীয়াৰ পৰা আমি হাত সাৰিলোঁ হয় পানীৰ সমস্যা আমাক ইয়াত দুগুণকৈ আমাক কষ্ট দিছে মই আপোনাৰ বৰ্তা এনেকৈ আছে আপোনালোক আমি এনেকৈ আছোঁ আৰু আমি কি কৰিম আমি ইয়াতে এনেকৈ জীয়াই এনেকৈ বোকাতে যাব লাগে বোকাতে আহিব লাগে গধূলি গৰু ম'হো তেনেকৈ চৰাব লাগে এই গড়খাই দলংখন অলপ প্লেটফৰ্মৰ নিচিনা আছে তাতে গৰু ম'হবিলাক ৰাতিটো থওঁ এনেকৈ আছে এনেকৈ বছৰ দিন 2007-08 এই সকল লোক আহিছিলে মই 12 বছৰ বুলি আপুনি যিটো প্ৰণীতা কৈছে সেই শব্দটোৰ লগত কৈছোঁ মই আপোনাৰ ওচৰতে আপোনালোকৰ দেখা পাইছোঁ এইটো এটা এইফালে এটা লাইটৰ সংযোগ গৈছে লাইটবোৰ পাইছে নাই মানে কাৰেণ্ট পাইছে নাই কাৰেণ্টবিলাক নাই পোৱা আজি 2 বছৰ হ'লে ট্ৰেন্সফৰ্মাৰটো থিয় কৰে কি লাভ হ'ল ইয়াত একো লাভ হোৱা নাই কাৰণ আজি 2 বছৰ হ'ল লাইন দিয়া কিন্তু এতিয়ালৈকে ট্ৰেন্সফৰ্মাৰ কি লাইনৰ কানেকশ্যনৰ ব্যৱস্থা কৰা নাই ঘৰলৈ যিটো সংযোগ এইটো অন্যহাতে চাওক এই লাইনটো আজি 20 বছৰৰ আগতেই দিছে কিন্তু লাইনটো চাপৰ কৰিলে চাপৰ কৰাৰ পৰিপ্ৰেক্ষিতত বাৰিষা কাল অহাৰ লগালগ সমগ্ৰ
সমগ্ৰ জাজিমুখ অঞ্চলটো অন্ধকাৰত ভুগিব কিয় থাকিব কাৰণ ট্ৰেন্সফৰ্মাৰটো ডুবি যায় মানে ট্ৰেন্সফৰ্মাৰটো একদম পানী উঠিলেই ট্ৰেন্সফৰ্মাৰটো ডুবে আমি বাৰে বাৰে এইটো কথাবোৰ আপোনালোকে ডিপাৰ্টমেণ্ট হওক ইয়াৰ জনপ্ৰতিনিধিক জনাইছোঁ কিন্তু আমি অভিযোগ কৰি আছোঁ অভিযোগবোৰ কৰাৰ লগে লগে শুনে নাই এইবিলাক এইবোৰ বাৰু হ'ব আপোনালোকে চিন্তা নকৰিবা আকৌ এতিয়া ভোট ল'বলৈ আহিবই ন অলপ দিনৰ পিছত গতিকে সেইবোৰ মানুহক কিমান অভিযোগ কৰিবা কেইদিন যাব ৰাইজে একবাৰ তিয়কলে বহুত দূৰ যাব লাগে আৰু কেতিয়াবা গ'লেও নেপাওঁ এইসকল লোকৰ কথা দাদা কি কষ্ট আছে আপোনালোকৰ কষ্ট মানে কি কওঁ মই নিউজ লাইভৰ দ্বাৰাই চৰকাৰক জনাব বিচাৰোঁ যিহেতু আমি 2009-10 চনত ইয়ালৈ আহিলোঁ আমাৰ ৰাস্তা বনাই দিলে ৰাস্তা এয়াহে আপোনালোকে দেখিছেই আৰু সেইফালেও বনাই দিছে সেইটোৱেই খোৱা পানীৰ কষ্ট আছে খোৱা পানীৰ পৰা আদি কৰি আপোনাৰ ধৰা হওক আমি গাঁওখনত ধৰা হওক আমি গৰু ম'হ বা ছাগলী হাঁহ কুকুৰা পুহিবৰ কাৰণে আমাৰ চৰকাৰে এখন প্লেটফৰ্ম বনাই দিছিলে 10 লাখ টকাৰ কিন্তু সেইখিনিও এতিয়া সম্পূৰ্ণ হৈ নুঠিল এই প্লেটফৰ্মখন দেখোন একো কামেই নাই এখন কি হ'ব প্লেটফৰ্মখন মানে আপোনাৰ নাম মাত্ৰেই হৈছে কিন্তু স্কিমটো দিছে কিন্তু কাম হোৱা নাই তাত আৰু ওখ কৰিব লাগিব কাৰণ পানী হ'লেই ডুব গুচি যায় মনোজৰ লগত কথা পাতি আকৌ আপোনাৰ ওচৰলৈ মনোজ আপোনালোক সংগঠনৰ ফালৰ পৰাই ছবিখনক লৈ কি মতামত আগবঢ়াব মানুহ এনেকে জীয়াই থাকিব পাৰে জানো নিশ্চয় আপোনালোকে জানে যে যেতিয়া জাতি মাটি আৰু ভেটিৰ কথা কৈছিল আজি আপুনি দেখিছে জাতিৰ কি দুৰৱস্থা ভেটিৰ কি দুৰৱস্থা মাটিৰ কি দুৰৱস্থা এইসকল আন কোনো নহয় এইসকল হৈছে অসমৰ তেওঁলোকে হৈছে শ্ৰেষ্ঠতম আৰু প্ৰথম ভূমিপুত্ৰ মিচিংসকল আজি মিচিংসকলৰ এই দুৰৱস্থা দেখিলে হয়তো আপোনালোক সকলো প্ৰাগ নিউজে দেখুৱাই আছে অসমৰ ৰাইজক যে কিমান তেওঁলোকে এই অৱস্থাত থাকিবলগীয়া হৈছে আটাইতকৈ ডাঙৰ কথা ছমাহ তেওঁলোক বানপানীয়ে সৈতে সহবাস কৰিবলগীয়া হয় সাপ বেঙৰ সৈতে আকৌ আন ছমাহ তেওঁলোকে গৰাখহনীয়াৰ বাবে তেওঁলোক থাকিবলগীয়া হয় তেওঁলোকৰ আটাইতকৈ ডাঙৰ কথা তেওঁলোকৰ যিসমূহ এটা সময়ত এই যি কুমলীয়া চপৰীয়াত আজি মিচিং মানুহসকল আছে এওঁলোকে নিজৰ একালৰ সেই সোণোৱালী এখন ঘৰ নিজৰ একালৰ সোণোৱালী নামঘৰটো বা এই সৰু সৰু ল'ৰাবিলাকে পঢ়াশালীখন এই সকলোবোৰ তেওঁলোকে গৰাখহনীয়াৰ কবলত আহি এৰি পানী ইয়ালৈ আহিবলগীয়া হ'ল এতিয়া বহু লোকে ইয়াত পটাই পোৱা নাই প্ৰায় 33-34টা পৰিয়ালে আজিলৈকে মাটিৰ পটা নাই পোৱা মাটিৰ পটা নাপালে আপুনি অন্যান্য যিবিলাক চাৰ্টিফিকেট বা কাগজ পত্ৰ কেতিয়াও উলিয়াব নোৱাৰে এইসকলক ভূমিহীন কৰি ৰাখিছে আটাইতকৈ ডাঙৰ কথা যে সেইটো কাৰণে কৈ আছো যে জাতি মাটি আৰু ভেটি সৰ্বানন্দ সোণোৱালৰ এই শব্দকেইটা আচলতে এবাৰ প্ৰাগ নিউজৰ যোগেদি তেওঁ যদি দেখি আছে চাওক যে জাতি মাটি ভেটি এইসকলৰ ক্ষেত্ৰত কি হৈছে তিয়কত এই অৱস্থা আজি ইমানটা পৰিয়াল প্ৰায় অৰ্ধশতাধিক পৰিয়ালে আজি মিচিং ভূমিপুত্ৰ বেলেগৰ কথা দূৰৰে কথা যি সময়ত তেওঁলোকে হিন্দু বাংলাদেশী কথা সংস্থাপনৰ কথা ভাবে সেই সময়ত কিন্তু আমাৰ ভূমিপুত্ৰসকলৰ অৱস্থা এয়া বহুত ডাঙৰ বাক্য ক'লা তুমি এইটো যি সময়ত হিন্দু বাংলাদেশীৰ সংস্থাপনৰ কাৰণে গোটেই চৰকাৰখন জপিয়াই পৰিছে সেই সময়ত ভূমিপুত্ৰই চকু পানী টুকিছে কি ক'বা তুমি তোমাৰ ফালৰ পৰা মই এটা কথাই ক'ম মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এইসকল লোকৰ কাৰণে ব্ৰহ্মপুত্ৰৰ দুই পাৰে এক্সপ্ৰেছ হাইৱে নালাগে এইসকল লোকৰ কাৰণে ব্ৰহ্মপুত্ৰৰ তলেৰে কোনো ধৰণৰ সুৰংগ নালাগে এওঁলোকে এতিয়া বানপানীত জীয়াই থাকিবলগীয়া হৈছে তেওঁলোকৰ দুবেলা দুসাঁজ ভাতৰ চিন্তা কৰিব লগা হৈছে গতিকে প্ৰথম আপুনি হিন্দু বাংলাদেশী সংস্থাপন কৰাৰ সলনি আমাৰ এই ভূমিপুত্ৰসকলৰ কথা ভাবক দ্বিতীয়তে এইটো আহ্বান জনাব বিচাৰিম যে জাজিমুখলৈ কেৱল বানপানীৰ সময়তে মনত নেপেলায় খৰালিৰ সময়তো যিসমূহ ৰাজনৈতিক নেতাপালি নেতা আছে একাংশটো গামোচা পিনি কংগ্ৰেছে হওক এজিপিয়ে হওক বিজেপি অলপ দিনৰ পিছত টেটু ফালিবলৈ আহিব ইয়াত তেওঁলোক সম্পূৰ্ণ সুবিধাবাদী এই সুবিধাবাদী চৰিত্ৰটো উদঙাই দিয়াটো বুজি পোৱাটো এই অঞ্চলৰ ৰাইজৰ বাবে অত্যন্ত জৰুৰী মানুহ এনেকৈ জীয়াই থাকিব পাৰেনে সেই টুলুঙা নাওখন লৈ মানুহজন গৈ আছে এনেকৈ থাকিব পাৰেনে অত্যন্ত কষ্টকৰ কাৰণ মই নিজে বুজি পাওঁ কাৰণ ময়ো নিজৰ বানতে ভুক্তভোগী গতিকে এই যে পটা যে দিয়া নাই জাতি মাটি ভেটি কোৱা চৰকাৰখনে আজিলৈকে এই 33টা 34টা কি ক'বা এইটো তেওঁলোকক অতি সোনকালে ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে কাৰণ বিদেশী আহি পানি অসমখন বচোৱা অবাস্তৱ অলিক কল্পনা কৰি এইসকল খিলঞ্জীয়া ভূমিপুত্ৰক এনেদৰে গৃহহাৰা কৰি ৰখাটো এই জাতি মাটি ভেটিৰ শ্লোগান দিয়া চৰকাৰখনৰ বাবে অত্যন্ত চৰম লজ্জাজনক আৰু চৰম ব্যৰ্থতাৰ মনোজ আৰু চমু প্ৰতিক্ৰিয়া মানে এটা সুখবৰ আপোনালোকৰ লাইভটো এতিয়া চাই আছে শিৱসাগৰ আমগুৰি এজন যুৱক আৰু তেখেত হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণসংযোগ মাধ্যমৰ
নামৰ এজন যুৱক তেখেতে মোক ফোন কৰি কৈছে তেখেতে যোৱা 21 তাৰিখৰ পৰা তেখেতে ছবি আঁকিছিল আৰু এই ছবিসমূহ ছ'চিয়েল মাধ্যমৰ জৰিয়তে বিক্ৰী কৰিছিল যোনে যি মূল্য দিয়ে কোনোবাই যদি 10 টকা দিয়ে কোনোবাই যদি 5 টকা দিয়ে নিতু দাস নামৰ এই যুৱকজনে বিকিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন অন্যতম চিত্ৰকৰ আৰু তেখেতে মোক আপোনালোকৰ এই লাইভটো চাই আছে ফোন কৰি কৈছে যে এইসকল মানুহৰ ওচৰত তেওঁ আহিব বিচাৰে তেখেতৰ মানে প্ৰায় 50 ঘৰ মানুহ এই যিসকলক তেওঁলোকে সহায় সহযোগ তেওঁলোকৰ ফালৰ নাম ক'লা তেখেত নিতু দাস ডিব্ৰুগড় ইউনিভাৰ্চিটি গণসংযোগ মাধ্যমৰ এজন ছাত্ৰ নিউজৰ বাতৰি এই মুহূৰ্তত চাই আছে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন মেধাৱী ছাত্ৰই চিত্ৰ আঁকি পেলাই যি পইচা উপাৰ্জন কৰিছে ৰাইজৰ আশীৰ্বাদত নিৰ্মালী হিচাপে লৈ সেই পইচা প্ৰাগ নিউজৰ বাতৰি চোৱাৰ পিছত এইসকল লোকৰ কাষত আহি অকণমান সহায় কৰিব পাৰে নেকি তেওঁ নিজে আহিম বুলি কৈছে মই ভাবোঁ এই বাতৰিৰ যিটো সাফল্য এয়া অসমীয়া ৰাইজৰ আশীৰ্বাদ অসমৰ ৰাইজৰ আশীৰ্বাদৰ এই মুহূৰ্তত আচলতে প্ৰকাশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে জাজিমুখৰ চকু পানী টুকা এইসকল লোকৰ কাষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ এই বাতৰি চোৱাৰ পিছত তেওঁ আহিম বুলি কৈছে ইয়ালৈ আৰু যি ধনৰাশি ৰাইজৰ আশীৰ্বাদত পাইছে সেয়া এই ৰাইজৰ চকু পানীৰ লগত একাত্ম কৰিবলৈ ইয়ালৈ আহিম বুলি কৈছে বৰদেউতা শেষত কি ক'ব বিচাৰিব আপোনালোকে সদায় চকু পানী টুকি থাকিব লোকলৈ আশা পাই পেলাই এনেকৈ গামোচা পাৰি আপোনালোকে ৰৈ থাকিব নে চৰকাৰে চকু পানী মুচিব হয় কথাটো হ'ল এনেকুৱা আমাৰ ৰাইজৰ প্ৰতিনিধি হিচাপে আমি সময়ত কষ্ট কৰি এওঁলোকক আমি ৰাইজৰ সেৱক হিচাপে আমি পঠিয়াওঁ কিন্তু গাড়ী পোৱাৰ লগে লগে আমালৈ মানে উলটি চোৱাটো একেবাৰে নাই বুলি ধৰক এইটো গুৰুত্বপূৰ্ণ দাদা শেষত কি ক'ব আৰু সমস্যা কি চুব আপুনি বহুত সমস্যা আছে জাজিমুখ অঞ্চলৰ কিন্তু খোৱা পানীটো কেনেকৈ খোৱা পানীৰ সমস্যা আছে আৰু আমাৰ এনেকুৱা হয় বাৰিষা সময়ত যিকোনো সংগঠন বা কিবা কোনোবা ব্যক্তিয়ে আহি কিবা এটা টোপোলা আমাক দিয়েহি আমি সন্তুষ্ট হৈ থাকিবলগীয়া হয় কিন্তু আমাৰ স্থায়ী সমস্যাটোতো কৰিব জনপ্ৰতিনিধিয়ে কৰিব কিন্তু সেই স্থায়ী সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে বা জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব দিয়া নাই ভোট দিয়া সময়ত মানুহবিলাকক কিয় কাঠগড়াত কিয় থিয় নকৰায় আমি কওঁ তেওঁ হ'লে বহুত প্ৰতিশ্ৰুতি দিয়ে যি ধৰণে আমাৰ ইয়াত প্ৰতিশ্ৰুতি দিয়ে সেই ধৰণে প্ৰতিশ্ৰুতি নহয় নাম মাত্ৰ কাম কৰে কিন্তু সেই নাম মাত্ৰ কাম কৰে ধৰক এবাৰ যেতিয়া বিচাৰি আহিব আপোনালোকে কি ক'ব প্লেটফৰ্মখন বনাব লাগে প্লেটফৰ্মখন চাপৰ এবাৰ বিচাৰি আহিলে কি ক'ব আমি তাৰ প্ৰত্যুত্তৰ ৰাইজে দিয়া হ'ব আমাৰ প্ৰত্যুত্তৰ দিয়া হ'ব সময়ত দিম এইবাৰ বৰ্তা কি দেখুৱাব এইবাৰ আপোনালোকে সুধিব নাই তেওঁলোকক নিশ্চয় আমি সোধাত আছোঁ কাৰণ যিটো কষ্টত আমি ইয়াত ভুগি আছোঁ ধৰক এই আমি লেট্ৰিন কৰিব লগাত পৰিছে ক'ত নাও লৈ গৈ পেলাই আমি লেট্ৰিন কৰিব লগাত পৰিছে কিছুমান সৰু ল'ৰা ছোৱালীবোৰক আমি নিজে লগত লৈ পেলাই লেট্ৰিন কৰাই দিওঁ আচ্ছা বাই চান্স যদি এই ডাঙৰ মানুহবিলাকে যদি লগত নিনিয়ে নাও বাই হয়তো পৰি যাব পাৰে